ছটাকৈ ভাষাত পৰিৱেশিত হ'ল তুমি চিত্ৰ বিত্ৰিমূৰ। পাপনে পৰিৱেশন কৰা বৰগীতত নৃত্য কৰিলে বড়ো অংশগ্ৰহণকাৰীয়ে। অবড়ো অংশগ্ৰহণকাৰীয়ে পৰিৱেশন কৰিলে বাগুৰুম্বা খেৰাই। বড়ো অংশগ্ৰহণকাৰীয়ে পৰিৱেশন কৰিলে সত্ৰীয়া নৃত্য, কুশান আৰু বিহু। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত শনিবাৰে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় সাকু শীৰ্ষক এক অনুষ্ঠানৰ। সক্ৰিয় পৰম্পৰা অটুট ৰাখি নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰাৰে সৈতে কেইবা শতিকাজুৰি একেলগে বসবাস কৰা জাতি জনগোষ্ঠীৰে সমন্বয়ত এখন সমৃদ্ধিশালী একতাৰ অসম গঢ়ি তোলাই সাকুৰ লক্ষ্য। এই লক্ষ্য আগত ৰাখি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি মহন্ত আৰু ন্যাসৰক্ষী পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়ন, সাকু অনুষ্ঠানৰ আয়োজক সমিতিৰ সভাপতি ড সমুদ্ৰগুপ্ত কাশ্যপ, উপসভাপতি প্ৰশান্ত বড়ো, জগতজ্যোতি দাস, সাধাৰণ সম্পাদক দীপাংকৰ মহন্তৰ লগতে মাজুলী, চিৰাং, বঙাইগাঁও আদি জিলাৰ বহুসংখ্যক লোকৰ সহযোগত অনুষ্ঠিত হয় সাকু শীৰ্ষক এই অনুষ্ঠানৰ। And also Boru intellectuals, and got them translated, and we trained them with the teachers or adhyapaks of the Hatras, and they had done a Bhavana performance. And I tell you, ladies and gentlemen, these had tremendous long-term impact into the societal living of these communities. Etia ami eta bishesh storat uponito holuhi, jitu storat he samoyot ami ধৰি লওক নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, সেই গীতটো আমি গাব লাগে। মই এখেতক মাতি আনিলোঁ, আমি বড়ো ভাষাত গাব পাৰিম নেকি? তেখেতে অৰিজিনেলটো শিকাইছিলে, কিন্তু মাষ্টৰে ছাত্ৰৰ পৰা বড়ো ভাষাটো শিকি ল'লে, মিচিং ভাষাটো। তেওঁ তেতিয়া নাৰায়ণ কাহে ভকতি কৰোঁ তেৰাটো গাই দিব পৰা হৈছিলে। এতিয়া গাব নেকি অকণমান? আপুনি দুটা লাইন গাব, নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা আৰু তাৰ পিছৰ লাইনটো আপুনি মিচিং ভাষাত গাব। বিয়লি প্ৰায় ৫ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আৰম্ভণিতেই তুমি চিত্ৰ বিত্ৰিমূৰ প্ৰাৰ্থনা ভাগি অসমীয়া, বড়ো, মিচিং, ৰাভা, চাদ্ৰী আৰু হিন্দী ভাষাত পৰিৱেশন কৰা হয়। ইয়াৰ পাছতেই বিভিন্ন জনজাতীয় সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, য'ত অবড়ো অংশগ্ৰহণকাৰীয়ে পৰিৱেশন কৰে বাগুৰুম্বা। বঙাইগাঁও আৰু চিৰাং জিলাৰ বড়ো অংশগ্ৰহণকাৰীয়ে পৰিৱেশন কৰে সত্ৰীয়া নৃত্য।
অমিচিং অংশগ্ৰহণকাৰীয়ে পৰিৱেশন কৰে গুমৰাগ। বড়ো অংশগ্ৰহণকাৰীয়ে কুশান আৰু বিহু পৰিৱেশন কৰে। লগতে খেৰাই পৰিৱেশন কৰে বঙাইগাঁৱৰ অবড়ো অংশগ্ৰহণকাৰীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ মূকবধিৰ আৰু দৃষ্টি বাধাগ্ৰস্ত শিল্পীয়ে সত্ৰীয়া নৃত্য, গীত আৰু একেবাৰে শেষত সকলোৱে কল্যাণ খৰমান পৰিৱেশন কৰে। অনুষ্ঠানত ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অংশগ্ৰহণ কৰে অংগৰাগ পাপন মহন্তই। অংশগ্ৰহণকাৰী দৰ্শক আৰু বিশেষ অতিথিৰ সৈতে মত বিনিময় কৰে পাপনে। পাপনৰ পৰিৱেশিত বৰগীতত বড়ো শিল্পীয়ে নৃত্যও কৰে। এইটো লিখিছিলে গুৰুজনাৰ কাৰণে, তেওঁ শিষ্যই লিখিছিলে। গুৰুজনাৰ বৰগীত নহয়, শংকৰৰ পদ দুই বুলি, গতিকে তেওঁলোকে সেইটো অনুৰোধ কৰি গাইছে। শংকৰৰ পদ দুই। বহুত নম্বৰত গাইছোঁ, গোটেইটো মনত নাই, স্কেলটো হাই হ'ল বাৰু, তথাপিও চেষ্টা কৰিছোঁ। বাকী নচাৰ কাৰণে আমি বেলেগকে কৰিম তেতিয়াহ'লে। তেওঁলোকে নাচিব, আপোনাৰ বৰগীততে আচলতে তেওঁলোকে, আপুনি গোৱা বৰগীততে তেওঁলোকে নাচিব। মই তেতিয়া চামনে এতিয়া? নিশ্চয়, আপুনি ইয়াতে ৰওক, মঞ্চতে ৰওক। পাপন দাই গোৱা শিৱভূমন যদি বৰগীতটো এবাৰ প্লে কৰি দিব পাৰে। লগতে অবড়ো বাগৰুম্বা পৰিৱেশনকাৰীসকলৰ সৈতে মত বিনিময় কৰে পাপনে। মাইক্ৰফোন আপোনালৈ আগবঢ়াইছোঁ আৰু এতিয়া আপুনি তেখেতসকলক মনৰ খবৰ। তাকে আকৌ সুধিছোঁ, মই আচৰিত হৈছোঁ যে এনেকৈ কেনেকৈ নাচিছে, এইকেইজনীক সুধিলোঁ। তাৰপিছত জুলাইৰ পৰাই শিকিছে বোলে, জুলাইৰ পৰা শিকি ইমান ধুনীয়া হৈছে, মানে ছন্দ গান। আৰু মই কেনেকুৱা লাগিছে সুধিছোঁ, বিৰাট ভাল লাগিছে বোলে নাচি। আমি একচুৱেলি মই এনেই মাজতে কথা এটা কৈছোঁ যে যিহেতু বাহিৰত থাকোঁ, গোটেই পৃথিৱীখন দেখি দেখি চেষ্টা কৰি থাকোঁ আমাৰ য'তেই নাযাওঁ অকণমান আমাৰ গোন্ধ বিলাই থাকিবলৈ চব জেগাত। আৰু মই আচৰিত হওঁ, এতিয়া মোক অইনটোৱে সুধিছে মই পাৰফিউমটো কি লগাইছোঁ, পাহৰি যাওঁ, তেনেকুৱা আমাৰ বহুত গোন্ধ আছে। মই মাজে মাজে পাহৰি যাওঁ কি পিন্ধোঁ, এখন কিন্তু সদায় ডিঙিত ওলমাই লওঁ নিজৰ।
আমাৰ এফালৰ আনা এখনলৈ ওলমাই ঘূৰি ফুৰিছোঁ কেতিয়াবা মিচিং এখন কিবা এখন আৰু সেইটোৱে মোৰ ভাল লাগে যেতিয়া মই দেশে বিদেশে ঘূৰোঁ যে আমাৰ এই অঞ্চলটোত ইমান ভেৰাইটি আছে এইটো মই ক'তো দেখা নাই কিন্তু সঁচা কথা এইটো মানে চব জেগাতে আছে ভেৰাইটি কিন্তু আমাৰ নিচিনা ডাইভাৰ্চিটি ইমান অকণমান জেগাত সেইটো কাৰণটো আমাৰ কেতিয়াবা হ'ব পাৰে যে কম জেগাত একেলগে ইমান ডাইভাৰ্চ হ'লে যে ভাই ককাই বেলেগ হ'লে কাজিয়া লাগে সেনেকুৱাও হ'ব পাৰে কেতিয়াবা কিন্তু যেনেকৈ কয় যে ইফ ইউ হেভ এ হেণ্ড 5 उंगलियां अलग होते हैं एक हाथ के काम वही कर रहा है सब मिलके এটা কামেই কৰে কিন্তু এক হাতখনে এটা সময়ত সাধাৰণতে গোটেইকেইটাই মিলি কৰিলে কামটো জোৰ হয় এটা যদি কয় যে এইটো আমি নকৰোঁ যা তেতিয়া অকণমান দিগদাৰ হ'ব ক'বলৈ এতিয়া সেই যদি জোৰ আছে আমাৰ যদি মিলি মেলি এনেকুৱা বস্তুবোৰ হয় it is I think we are the best in the world actually region wise culturally very strong very diverse so মই সময় লৈছোঁ চাগে but it's so nice that এই গাই থকা ছোৱালীকেইদিন তাইও জুলাইৰ পৰা শিকিছা তোমালোকে বড়ো এনেই নোকোৱা আৰু তোমালোকেও বড়ো নাচা নাই আগতে কোনোবাই গাব জানা নাজানা নে নাচিছা বড়ো কি গাইছে বুজি পাইছা নেকি গাব জানা নেকি এনেই বড়ো আচ্ছা কোনে জানে কিবা 2 লাইন গাই দিব পাৰিবা কলাক্ষেত্ৰত অনুষ্ঠিত এই অনুষ্ঠানত সাকু আৰু সাহচৰ্য স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশেষ অতিথি হিচাপে উপস্থিত থকা ৰাণা প্ৰতাপ কলিতা অংগৰাগ পাপন মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তই এয়া সাকু স্মৃতিগ্ৰন্থ আজি এই মঞ্চত সাহচৰ্য আৰু সাকু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হৈছে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া ভাস্কৰজ্যোতি মহন্ত আৰু পাপন ডাঙৰীয়া দুআষাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি ক'লে যে ভাল লাগিছে আজি যে এইটোৰ আই থিংক প্ৰয়োজন কি উদ্দেশ্যটো গম পাইছে what do you think about it পোনপ্ৰথমে মই শ্ৰীমন্ত ফাউণ্ডেশ্যন আৰু শ্ৰীজ্যোতি ভাস্কৰজ্যোতি মহন্তক ধন্যবাদ জনাব কৈছোঁ এই এনেকুৱা ধৰণৰ এটা অনুষ্ঠানত মই মোক জড়িত কৰাৰ কাৰণে আৰু মই ভাবোঁ যে আমাৰ যিখিনি জাতি জনগোষ্ঠী আছে গোটেই অসমতে নহয় কমপ্লিট নৰ্থ ইষ্টত আমি সকলোৱে নিজকে বুজি পোৱাটো বহুত প্ৰয়োজন আৰু সেই প্ৰয়োজনবোধে এই সাকুৰ যিটো কনচেপ্ট সমন্বয়ৰ যাত্ৰাৰ যিটো কনচেপ্ট মই ভাবোঁ যে এই কনচেপ্টটো খুব সম্ভৱ বহুত বছৰ আগতে আহিব লাগিছিলে nevertheless even if it is late I think it's a beautiful concept which actually signifies the concept of nationhood the concept of Indian nationhood that's the unity in diversity which you all proudly say that we are one India is one we are one nation which believe in unity in diversity and we have always promoted that and I think Northeast and Assam has got a big role to play towards promoting this particular concept আজিৰ যিখিনি আমি ডান্স আৰু গান দেখিলোঁ সেইখিনি আমাক সকলোকে মন্ত্ৰমুগ্ধ কৰিছে আৰু মই ভাবোঁ যে যিসকল নাচনী বা গায়কে ইয়াতে আহি আমাৰ সন্মুখত পৰিৱেশন কৰিলে তেওঁলোকৰ নৃত্য চাই পেলাই এনেকুৱা লগা নাই যে তেওঁলোকে নতুনকৈ শিকি পেলাই সেইটো প্ৰদৰ্শন কৰিছে আৰু
তেওঁলোকক মই ধন্যবাদ জনাওঁ আৰু শুভেচ্ছা জনালোঁ আৰু আশা কৰোঁ যে আমি হাকু অনুষ্ঠানৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে G20ৰ মুখ্য সমন্বয়ক প্ৰাক্তন ৰাষ্ট্ৰদূত শ্ৰী হৰ্ষবৰ্ধন শ্ৰীলংলা। In 2019, he was appointed the Indian ambassador to the United States. 2020 চনৰ 29 জানুৱাৰী তেওঁ 33 সংখ্যক বৈদেশিক সচিব হিচাপে ভাৰতৰ বৈদেশিক সচিবৰ দায়িত্ব গ্ৰহণ কৰে আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতি, জলবায়ু পৰিৱৰ্তন আৰু প্ৰতিৰোধমূলক কূটনীতিৰ দৰে কেইবাটাও বিষয়ত তেখেতে লিখিছে। তেওঁ এজন উৎসুক পাঠক আৰু ক্ৰীড়াপ্ৰেমী। তেখেতক আমি মঞ্চত পাই গৌৰৱ অনুভৱ কৰিছোঁ। উই ৱেলকাম ইউ ছাৰ। আৰু তেখেতক সম্বৰ্ধনা জনাবৰ বাবে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ পৰিচালন ন্যাস ৰাখি শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্ত দাদাক আমি অনুৰোধ জনাইছোঁ। पता नहीं कहाँ से आया मुझे भी। So a bigger round of applause for the भंडार है ये, इनकी नॉलेज के भंडार है इनके अंदर, and thank you so much for gracing us. G20 মুখ্য সমন্বয়ক তথা ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত শ্ৰী হৰ্ষবৰ্ধন শ্ৰীংলা ডাঙৰীয়া এখনি R9 হাকুৰ এটি বিশেষ স্মাৰক আৰু जो आप आज कर रहे हैं, जो एकता जो आप दिखा रहे हैं, जो ब्रिजेस आप बना रहे हैं, ये कॉन्सेप्ट से भी जुड़ा हुआ है। तो मैं आप सभी को धन्यवाद देता हूँ। भास्कर महंता जी जो मतलब यहाँ के ऑर्गेनाइजर्स हैं, वाइस चांसलर कश्यप जी हैं और जनरल राणा प्रताप कलिता हैं और ब्रांड एम्बेसडर पापोन जी हैं और सभी को मैं बधाई देना चाहता हूँ। आप सभी असम के सिर्फ नहीं हैं, आप देश के प्राइड हैं, आप सभी देश के प्राइड हैं और मुझे बहुत खुशी हुई कि आपके साथ यहाँ पे आज मौका मिला मुझे। बहुत बहुत धन्यवाद। नमस्कार। এই অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে প্ৰমোদ বড়ো আৰু লগতে উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য। ইয়াৰ উপৰিও উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।